মৰাণ আৰক্ষীৰ জালত পৰিল চুৰি বাইক সহ চোৰ ধৃত চোৰটোক হৈছে বঙাইগাঁও নাৰাৰ ভিটাৰ নুৰ হুছেইন দিখাৰী 11 নম্বৰ লাইনৰ পৰা আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে মৰাণৰ কচুমাৰীত ইটাভাটাৰ শ্ৰমিক হিচাপে নিয়োজিত চোৰটোৱে বঙাইগাঁৱৰ পৰা AA 190 7329 নম্বৰৰ পালসাৰ NS 200 বাইক চুৰি কৰি আনিছিল চুৰি সন্দৰ্ভত বাইকখনৰ গৰাকী ইনামুল হুছেইনে বঙাইগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ইফালে চুৰি বাইকসহ চোৰটোৱে কাছমাৰী বিশাল বাউৰীৰ ঘৰত আশ্ৰয় লৈ থকাৰ খবৰ পোৱাৰ পিছতে মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে অভিযান চলাই বাইক চোৰটোক আটক কৰিবলৈ সক্ষম হয় ক'ত ঘৰ বঙাইগাঁও কি কাম কৰা এনে ইটা ভাটাত কাম কৰোঁ ক'ত ঘৰ বঙাইগাঁও কি কাম কৰা এনে ইটা ভাটাত কাম কৰোঁ মৰাণৰ পৰা কমল কৰ্মকাৰৰ ৰিপৰ্ট অসম টুডে